আজি মই ল'ৰাসকলৰ বাবে কেইটামান কথা ক'ব বিচাৰিছোঁ। এই যে আজিকালিৰ দিনত আমি ছোৱালীবোৰে নিজকে কওঁ যে আমি বহুত বেছি কষ্টত আছোঁ বা বহুত বেছি কষ্টত ভুগি আছোঁ। কথাটো মিছা নহয়, সঁচা। আমি বহুত বেছি কষ্ট পাব পাৰোঁ বা বহুত বেছি কষ্ট পাইছোঁ, আৰু সেইটো আমি সকলোকে শ্বেয়াৰ কৰোঁ যে মই বহুত বেছি কষ্টত আছোঁ বা বহুত বেছি মই ভাগৰি গৈছোঁ। কিন্তু কেতিয়াবা এজন ল'ৰাৰ মুখৰ পৰা তেনেকৈ শুনিছেনে যে মই বহুত বেছি কষ্ট পাই আছোঁ বা বহুত বেছি মই কষ্ট কৰি আছোঁ? শুনিছেনে? কেতিয়াও শুনা নাপায়। কাৰণ ল'ৰাসকলে ভাবে যে মই কষ্ট কৰিলেহে মোৰ মা দেউতাই খাব পাৰিব, মোৰ ভণ্টিয়ে খাব পাৰিব, মোৰ নিজৰ ৱাইফজনীয়ে খাব পাৰিব। তেতিয়া তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰিব, আৰু তেওঁলোকে সুখী হ'লে সেই ল'ৰাজন সুখী হ'ব পাৰিব। গতিকে যিজন ল'ৰাই যেতিয়াৰ পৰাই কষ্ট কৰিব পাৰে তেতিয়াৰ পৰাই তেওঁ নিজৰ কথা নাভাবি পৰিয়ালৰ কথাই বেছিকৈ ভাবে। গতিকে মই আজি তেওঁলোকৰ বহুত বেছি ধন্যবাদ দিছোঁ ল'ৰাবোৰক। কাৰণ কিয়? তেওঁলোকে আমাৰ কাৰণে বহুত বেছিয়ে কষ্ট কৰিছে, আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকক শক্তি দিয়ক, ভৱিষ্যতলৈকে যাতে তেওঁলোকেও এই আমাৰ নিচিনা ছোৱালীসকলৰ বাবে বহুত বেছি কষ্ট কৰি যাব পাৰে।